ওয়েলকাম বেক অন্য একটা ভিডিওলৈ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ 1.2 আলোচনা কৰিম অনুশীলনী 1.2 আলোচনা কৰিম ইয়াৰ আগৰ ভিডিও আমি দিছো আগৰ ভিডিওত 1.1 আলোচনা কৰিছো লগত ইয়াৰ উদাহৰণ দি আছিল আগে পিছে যি উদাহৰণ আছিল আমি দি দিছো আনকি ইয়াৰ কনসেপ্টটো কি আছিল হেতু আমি দি দিছো গতিকে আমি আজি কি কৰিম এক্সাৰসাইজ 1.2 থাকাচোন কি হয় বাৰু সো প্ৰথম নম্বৰ কোৱেশ্চনটো আমাক কি দি আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিসাবে প্রকাশ করা তার মানে আমি কি করিম আমাক যে প্রশ্ন দিছে কি দিছে প্রথম নাম্বার 140 দিছে ইয়ার যে আমি উৎপাদক বাহির করিম সেই উৎপাদক বিলাক কি হব মৌলিক উৎপাদক আর ইয়ার গুণফল মানে কি পূরণ ফল হয় না নাই এই পূরণ ফল হিসাবে লিখি দিম অ্যান্সার হয়ে যাব সে আমি কি করিছো যে কোয়েশ্চন নাম্বার 1 এর প্রমাণ সংখ্যা 1 কিমান আছে 140 ইয়ার আমি কি বাহির করিম উৎপাদক বাহির করিম হয় না নাই উৎপাদক কি হব পারে 72 ইয়ার ভিতৰত কিমান বাৰ যাব 35 এর ভিতৰত কি যাব 5 বা 7 দুটাৰ যাব হয় নাই বাস চাও 2 2 2 সরি 2 2 5 7 এইবিলাক কি মৌলিক সংখ্যা তাৰ মানে আমি 140 এর উৎপাদক বিলাক মৌলিক সংখ্যা পাইছো এতিয়া আমি কি কৰিম গুণফলত প্ৰকাশ কৰিম কাৰ উৎপাদক 140 এর উৎপাদক গুণফলত তাৰ মানে কি কৰিম গুণফল মানে কি পূৰণ ফল মই আগতে কৈছো হয় নাই পূৰণ ফল 2 পাইছো ইফালে কি আছে 5 পাইছো ইফালে পাইছো 7 এক এনেকৈ ৰাখি দিলে হৈ যাব নাইবা 2 কেইটা আছে দুটা পূৰণ 5 এটা আছে 7 ও এটা আছে তো এনেকৈ ৰাখিলেও आंसर হ'ব এনেকৈ ৰাখিলেও आंसर হ'ব যাৰ যাৰ ইচ্ছা এটা আমাক কি আছে রোমান সংখ্যা 2 কি আছে চাও এটিও ইয়ার आंसर রোমান সংখ্যা 2 আছে 156 আমি চাম 156 এর উৎপাদক কি কি হব পারে 2 যাব হয় না 2 কিমান বার যাব 7 টাইমস যাব ইয়ার থাকে 18 তাৰপিছত 2 যাব কিমান বার যাব ইয়াত যাব 3 বার থাকে 1 কিমান যাব 18 ভিতৰত 2 যাব 9 ইয়াৰ ভিতৰত যাব 13 তাৰ কিমান বার যাব বাস হৈছে ইয়াৰ উৎপাদক আমি পাইছো এইটো মৌলিক সংখ্যা 13 এই মৌলিক সংখ্যা 3 মৌলিক সংখ্যা তার মানে কি লিখিম আমি 156 ইকুয়াল এই কেইটা আমি গুণফলত প্রকাশ করিম প্রথমে 2 তাৰপিছত 2 3 আৰু 13 ইয়াক আমি কেনেকৈ লিখি ৰাখিব পাৰো 2 স্কয়ার 3 into 13 ইমানখিনি লিখি দিলে ইয়াৰ आंसर হৈ যাব আমাক এনেকৈ ৰাখিবলৈ কৈছে সো পৰৱৰ্তী কি আছে 3 নম্বৰ কিমান দিয়া আছে কোৱেশ্চন নম্বৰ 2 টো মই লিখি লৈছো কোৱেশ্চন নম্বৰ 2 কি কৈছে যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লহাগু আৰু গহাও উলিওৱা আমাক কোৱেশ্চন নম্বৰ 2 ত কৈছে যে কিটা সংখ্যা তলত দিয়া আছে সেইকেইটা আমি কি কৰিম লহাগু বাহিৰ কৰিম গহাও বাহিৰ কৰিম তাৰ পিছত আমাক আৰু এটা কন্ডিশন দিছে সত্যাপন কৰা যে লহাগু পূৰণ গহাও ইকুৱেল সংখ্যা দুটাৰ পূৰণফল তাৰ মানে কি লহাগু পূৰণ গহাও সংখ্যা দুটাৰ পূৰণফল এই বস্তুটো আমাক প্ৰমাণ কৰিব লাগে সত্যাপন কৰিব লাগে ঠিক আছে কোৱেশ্চন নম্বৰ 2 ৰোমান সংখ্যা আমি লিখি লৈছো আমাক প্ৰথমে কিমান দিয়া আছে 26 এর লহাগু কিমান হ'ব পাৰে সরি লহাগু নহয় ফ্যাক্টর উৎপাদক সো 26 এর ভিতৰত 2 কিমান বার যাব 13 বার 13 বার গতিকে ইয়াৰ উৎপাদক কি হ'ব 2 আৰু 13 যেহেতু মৌলিক সংখ্যা গতিকে ইয়াক আৰু এনেকৈ হৰণ দিয়াৰ দৰকাৰ নাই হয় না নাই কোন সংখ্যাৰে নাযা গতিকে আমি কি লিখিম 2 into 13 again 91 ক আমি কি কৰিব পাৰো 91 ক 7 ৰে যা 7 কিমান বার যাব 13 বার ইউ এটা মৌলিক সংখ্যা ইউ মৌলিক সংখ্যা গতিকে ইয়াক আমি কি লিখিম 7 into 13 এতিয়া কথা হল আমাক কি লাগে এলসিএম আৰু এইচসিএফ হয় না নাই এতেকে এইচসিএফ কিমান হ'ব যে 13 13 মিলাস হয় না নাই দুটা মিলি এটা লিখি লম তাৰপিছত আমাক কি লাগে এইচসিএফ গল এলসিএম লহাগু এলসিএম কিমান হ'ব যে 13 ইয়াত পাইছো সেই 13 বাকি কি
জোর নাই হয় না নাই, মানে সিঙ্গল আছে 1 2, অর্থাৎ কি আছে 2 আৰু 7 এই দুটা আছে, এই তিনিওটা পূরণ করলে কিমান হ'ব 182। আমি কি পাইছো এইচচিএফ পালো, এলচিএম পালো, আমাক লাগে কি এই বস্তুটো সত্যাপন কৰিব লাগে। সো সত্যাপন কি আছে, এই বস্তুটো ইয়াত লিখি লওঁ প্ৰথমে, লহা গু পূরণ গহাও ইকুৱেল সংখ্যা দুটাৰ পূরণ ফল। মই শর্ট কৰিছো হয় নাই। এটা কথা হল আমি লহাগু কিমান পাইছিলো 182, দিয়াৰ ইমপ্লাইজ গহাও কিমান পাইছো আমি 13। ইফালে সংখ্যা দুটা কি কি আছিল, এটা আছিল 26 আৰু এটা কি 91। সংখ্যা দুটা যাতে এইটো কম্পেয়াৰ নকৰা যে এটা আছে 13 আৰু এটা পাইছো কি 182, এইটো যাতে কেতিয়াও ভাবি নোলোৱা। গতিকে আমি সংখ্যা দুটা কি ল'ম, কাৰ লহাগু বাহিৰ কৰিছো আমি 26 আৰু 91, অৰ্থাৎ 26 ইনটু 91। ইফালে দুয়োটা পূরণ করলে কিমান হ'ব 2366, ইফালে পূরণ করলে কি হ'ব 2366, দুয়োফালে একে আহিছে। তো ইমানখিনি কৰিব লাগে সত্যাপনত, এইটোৱে আছিল ইয়াৰ এনসাৰ। পৰৱৰ্তী চাই ল'ম কি আছে, পৰৱৰ্তী কিমান আছে, পৰৱৰ্তী আছে ৰোমান সংখ্যা 2 510 আৰু 92 সেম এইটো কাম কৰিম হয় না নাই। সো আমি ডাইরেক্ট পৰৱৰ্তীটো লিখি লৈছো। পৰৱৰ্তীৰ ৰোমান সংখ্যা 2 আমাক কি দিয়া আছে 510 দিয়া আছে আৰু এটা কি 92 দিয়া আছে। গতিকে আমি 510 ভিতৰত যদি 2ৰে আমি হৰণ কৰো কিমান পাম 255 পাম। আকৌ যেহেতু শেষৰ নাম্বাৰটো কি আছে অযুগ্ম নাম্বার আছে, গতিকে ইয়াত আমি কি অযুগ্ম সংখ্যাৰ হৰণ দিম। আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে 3, এই 3 হৰণ কৰিছো, এই 255 ভিতৰত কিমান নম্বৰ যাব 85। যেহেতু ইয়াত কি আছে অযুগ্ম সংখ্যা আছে, গতিকে আমি অযুগ্ম সংখ্যা দিছো, 3 যেহেতু নাযাব আমি ডাইরেক্টলি 5 দিয়ে দিছো। 5 দিয়ে 85 ভিতৰত কিমান বাৰ যাব 17 বাৰ। আৰু এই গোটেইকেইটা কি ফেক্টৰ উৎপাদক কাৰ 510 এগেইন 92 ভিতৰত যেহেতু শেষত কি আছে যুগ্ম সংখ্যা যুগ্ম নাম্বাৰ আছে হয় নাই, যুগ্ম নাম্বাৰ আছে, গতিকে আমি কি কৰিম আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি 2, গতিকে আমি 2 হৰণ কৰিছো, 2 কিমান বাৰ যাব 46 টাইমছ যাব হয় নাই। 46 টাইমৰ ভিতৰত 2 আকৌ কিমান বাৰ যাব 23, এই 2 2 2 23 এইবিলাক কি একোটা মৌলিক সংখ্যা আৰু একোটা উৎপাদক, কাৰ উৎপাদক 92 উৎপাদক। গতিকে আমি প্ৰথমে 510 টাইম লিখি লৈছো, কি আছে 2 এগেইন 3 5 আৰু কিমান দিয়া আছে 17, 92 কিমান আছে 92 আছে 2 2 আৰু কিমান 23। গতিকে ইয়াৰ পৰা এই লিষ্টৰ পৰা তাৰিখৰ পৰা আমি কি কৰিম এইচচিএফ কনসিডাৰ কৰিম। এইচচিএফ কি হ'ব পাৰে, এইচচিএফ কি আছে মিল কি আছে সেইটো হয় না, মিল দুটা আছে, গতিকে 2 × 2 = 4 সেইটো নহব, দুটা আছে মানে এটা, তাৰপিছত আমি এটা কনসিডাৰ কৰিম। গতিকে এইচচিএফ আমি পাই গৈছো। এতিয়া লাগে এলচিএম অৰ্থাৎ লহাগু কি হ'ব পাৰে, আমি ইয়াত কি পাইছো 2 পূৰণ, আৰু ইয়াত বাকি কি নাম্বাৰ আছে এইটো বাদ হয় নাই, এই গোটেইখিনি পৰিৱৰ্তন আমি এইটোৱে লিখিছো, বাকি গোটেইখিনি পূৰণ ফল কি হ'ব, প্ৰথমে আছে 2 আমি লিখলাম সৰুটো, তাতকৈ ডাঙৰ কি হ'ব 3 5 কিমান আছে 17 আৰু 23, এই গোটেইকেইটাৰ পূৰণফল কি হ'ব পাৰে 23460 ইমানখিনি। গতিকে আমি কি পাইছো এইচচিএফ আৰু এলচিএম দুয়োটাই আমাক লাগে আমি পাইছো। তাৰপিছত আমি কি কৰিম সত্যাপন কৰিম। সত্যাপন লহাগু পূৰণ গহাও ইকুৱেল সংখ্যা দুটাৰ পূৰণফল আমি শৰ্ট ফৰ্মত লিখিছো, পৰীক্ষাত বাৰু এনেকৈ লিখিলে কিন্তু কেনসেল হ'ব, সম্পূৰ্ণ লিখিব লাগিব। এতিয়া কথা হল এলচিএম আমি কিমান পাইছো, এলচিএম পাইছো কিমান 23460 ইনটু গহাও এইচচিএফ কিমান পাইছো 2, ইফালে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল 510 আৰু এটা আছিল 92, এইটো পূৰণ কৰিলে কিমান হ'ব পাৰে সব ক্যালকুলেটর পূরণ মারি দিছো, কি আহে
46920 ইফালে ঠিক একেদৰে 46920 আহিব। সো এইটোৱে আছিল ইয়াৰ সত্যাপন। ইমানখিনি হৈ যাব। গতিকে পৰৱৰ্তী ৰোমান সংখ্যা 3 আছে, সেইটো তোমালোকে ট্ৰাই কৰিবা। যদিহে নোৱাৰা মোক কমেণ্ট কৰিবা, নাইবা ডাইৰেক্টলি ফোন কৰিব পাৰা, মই কৰি দিম, টেনশ্যন লোৱাৰ দৰকাৰ নাই। এতিয়া কথা হ'ল কুৱেশ্যন নম্বৰ 4টো আমি ট্ৰাই কৰি। 4টো কি কৈছে প্ৰথমে আমি লিখি লৈছো ফাৰ্ষ্ট। পৰৱৰ্তী ৰোমান সংখ্যা 3 কিমান দিয়া আছে 3825। ইয়াৰ আমি উৎপাদকবিলাক বাহিৰ কৰি ৰাখিছো। সো ইয়াৰ আমি কি কৰিম, গুণফলত লিখি দিম 25, 5 কেইটা আছে 2টা, 3 কেইটা আছে 2টা, 17 কেইটা আছে 1টা। সো এইটোৱে ইয়াৰ এনসাৰ। তাৰপিছত বাকি 2টা পাৰিবা হয় না নাই, বাকি 2টা কৰিবা। যদি নোৱাৰা মোক পাৰ্সোনালি মেসেজ দিব পাৰা, নাইবা কমেন্ট সেকশন কমেন্ট কৰিব পাৰা। যে পৰৱৰ্তী 2টো আমি লিখি লৈছো। কোৱেশ্চন নম্বৰ 3 4 নহয়, গতিকে কোৱেশ্চন নম্বৰ 3 কি কৈছে, কোৱেশ্চন নম্বৰ 3 কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰিব দিয়া নাই, গতিকে ঠিক এই আগৰ দৰে কাম কৰিম আমি। কি প্ৰথম নম্বৰ কোৱেশ্চন কি দিয়া আছে 12, 15 আৰু 21। ৰোমান সংখ্যা 1ত কি দিয়া আছে 12, 15 আৰু কিমান দিয়া আছে 21। এইকেইটাৰ আমি কি কৰিম, প্ৰথমে মৌলিক উৎপাদক বাহিৰ কৰিলাম হয় না নাই। প্ৰথমে কি হ'ব 20 উৎপাদক, সরি 12 উৎপাদক কি হ'ব পাৰে 2 কিমান বাৰ যাব 6 এর ভিতর 2 কিমান বাৰ যাব 3, তার মানে 2 into 2 into 3। এগিন আছে 15 কি হ'ব পাৰে 15 যাব নাকি 2 এর না যায় 3 কিমান বাৰ যাব 5 বাৰ, তার মানে কি 3 into 5। এগেইন কি আছে 21 এর ভিতর কিমান বাৰ যাব 21 এর ভিতর কি যায় আটাইতকৈ সৰু সংখ্যা 3 যাব হয় না নাই, অযুগ্ম নাম্বার কিমান বাৰ যাব 7, অর্থাৎ 3 into 7। আমাক লাগে কি গসাগু আৰু লসাগু, গতিকে আমি কি লম HCF কিমান হ'ব, মিল কি আছে চাম। ইয়াত 2 ইয়াত আৰু নাই, 3 আছে হয় না নাই, অর্থাৎ 3 আৰু কিবা আছে কি নাই। তাৰপিছত লাগে LCM, এই 3 পূৰণ বাকি গোটেই কেইটা কি আছে 2 পূৰণ 5 7, এই গোটেই কেইটা পূৰণফল কিমান হ'ব, সেইটোৱে আছিল ইয়াৰ LCM। গতিকে পূৰণফলটো বাৰু কৰি ল'বা, ময়ে কৰি দি আছো। কি আছিল 2 3 5 আৰু 7, 420। এইটো আছিল ইয়াৰ LCM। আমাক ইমানখিনিয়ে বাহিৰ কৰিব দিছে, বাকি আমি বেলেগ কোৱেশ্চন কৰিম। বেলেগ কি আছে, বেলেগ 2 আৰু 3 আছে, ৰোমান সংখ্যা 2 আৰু 3 আছে একেই। গতিকে এইবিলাক এনেকুৱা অংক আমি বহুত কেইটা কৰিলো, গতিকে 1 আৰু 1 2 কৰি দিছো, 2 আৰু 3 তোমালোকে ট্ৰাই কৰিবা। যদিহে নোৱাৰো মই আছো, কৰিবলৈ যত্ন কৰিম। গতিকে পৰৱৰ্তী কোৱেশ্চনটো কি আছিল, পৰৱৰ্তী কোৱেশ্চন 4 5 6 7 আৰু 8, এই 4-5টা অংক আছে। আমি পৰৱৰ্তী ভিডিঅ'ত দিবলৈ যত্ন কৰিম, যেহেতু ভিডিঅ' দীঘলীয়া হলে চাবলৈ মন নাযায় হয় না নাই, গতিকে অলপকৈ শিকাটো ভাল। গতিকে আজিৰ ভিডিঅ' ইমানখিনি আছিল, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ ইমানখিনি চোৱাৰ কাৰণে। আৰু কমেন্ট কৰিবা যে মোৰ কৰবাত ভুল হৈছে নেকি, ভুল হ'ব পাৰে, কেমেৰাৰ সন্মুখত কথা কোৱাটো টান, জীৱনত কোনোদিন কৈয়ে পোৱা নাই, গতিকে কেমেৰাৰ সন্মুখত ভাষাটো ইফাল সিফাল হ'ব পাৰে। হ'ব, ওকে, থেংক ইউ। ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।